হেল্ল' এভৰিৱান, আপোনালোকৰ ওচৰতো এনেকুৱা বৰিং মিৰৰ আছে নেকি? যদি আছে তেনেহ'লে এই মিৰৰ ক্ৰাফ্টটো এবাৰ ঘৰত ট্ৰাই কৰি চাওক। তো প্ৰথমতে এখন বগা কাৰ্ডবৰ্ড লৈ ল'ব। তাৰে পিছত ইয়াৰে ওপৰত এটা বল ৰাখি কিনে তাৰে চাৰৰ চাইডে চিন এটা দি কিনে বঢ়িয়াকৈ কাট কৰি ল'ব। তাৰে পিছত ইয়াৰে মিৰৰখন উলিয়াই কিনে একদম ফেভিকলৰ গ্লুটো লৈ ল'ব। তাৰে পিছত মাজত চেণ্টাৰত অকণমান গ্লু লগাই কিনে হাতেৰে ব্লেণ্ড কৰি দিব। তাৰে পিছত মিৰৰখন মাজত পৰা একদম চিপকি ধৰাকৈ চিপকাই দিব। ইয়াৰে পিছত মই লৈছোঁ য়েল্ল' কালাৰৰ ঊল। তো মোৰ ওচৰত য়েল্ল' কালাৰৰ ঊলে আছিল। তো আপোনালোকে যি ঊল আছে, যেনেকুৱা কালাৰ আছে সেনেকুৱা লৈ ল'ব। তো মিৰৰখনৰ চাৰো চাইডে বঢ়িয়াকৈ গ্লু এনেকুৱাকৈ ব্লেণ্ড কৰি দিব। তাৰে পিছত চাৰো চাইডে বঢ়িয়াকৈ ঊল লগাই যাব। তো মোৰ আধা লগোৱা হৈ গ'ল। তাৰে পিছত মই আৰু ডাৰ্ক গ্ৰীণ কালাৰৰ ঊলটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যি কালাৰৰ ঊল আছে সেইটো লৈ ল'ব। তো ফাইনেলি হৈ গ'ল ঊল। তাৰপিছত মই ইয়াতে সৰু সৰু গল্ডেন কালাৰৰ মণিটো লগাই দিছোঁ। তো লাষ্টত চাওক গাইজ কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাব। তো বৰিং মিৰৰৰ পৰা এখন ধুনীয়া ফেণ্টাষ্টিক মিৰৰ হৈ গ'ল। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।